উৰিয়াগাঁও আঞ্চলিক মহিলা সমিতি তেওঁলোকে সজাগতামূলক সমদল উলিয়াইছে। এই মহিলাসকলে নাৰী নিৰ্যাতনৰ পৰা আৰম্ভ কৰি সমাজত তেওঁলোকে মাত মাতিছে আৰু আজি এক তেওঁলোকৰ যি মানে অনুষ্ঠান সেই অনুষ্ঠানৰ আজি তেওঁলোকে শুভাৰম্ভণি কৰিছে। তাকে তেওঁলোকৰ কাৰ্যসূচী কি আছে অকণ চাবলৈ চেষ্টা কৰিম। হয়তো এই পৰৱৰ্তী 8 মাৰ্চ দিনটো আমি চমুকে নাৰী দিৱস হিচাপে উদযাপন কৰিবলৈ চেষ্টা কৰিম আৰু বিভিন্ন আমাৰ আছে আঁচনি এই পৰৱৰ্তী সময়ত পালন কৰিম। ধন্যবাদ। মই ইয়াত আহি উপস্থিত হৈছিলোঁ। মহিলা আঞ্চলিক উৰিয়াগাঁও আঞ্চলিক সমিতি গঠন কৰিছে আৰু তেওঁলোকে আজি কাৰ্যসূচী লৈছে। ইয়াত দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰিছে। তেওঁলোকে নিজাববীয়া খৰচেৰে এইখিনি আয়োজন কৰিছে আৰু এনেকৈ তেওঁলোকে আহাৰৰ ব্যৱস্থা কৰিছে। যিসকল মহিলা ওলাই আহিছে তেওঁলোকে যাতে দুপৰীয়া আহাৰ কৰিব পাৰে সেয়েহে তেওঁলোকৰ ব্যৱস্থা ৰখা হৈছে। ইয়াত সকলোৱে হাতে পাতে লাগি ধুনীয়াকৈ বনাই কৰি আজি কি কি আয়োজন হৈছে অকণ ক'ব নেকি? কি কি আয়োজন হৈছে? হয়, আচ্ছা, হয়, 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 ঠিকে আছে বাৰু। এইফালে একদম চালাড বনাই আছে এই ভণ্টিগৰাকী। চালাড বনাই আছে। সকলোৱে অপেক্ষা কৰি আছে। এতিয়া প্ৰচেছন কৰি আহিছে। আমাৰ DC ছাৰক লগ কৰি আহিছে। সকলোৱে লগ কৰি আহি পেলাই ইয়াত বহিছে। প্ৰীতিভোজ আচলতে প্ৰীতিভোজৰ আয়োজন কৰিছে আৰু ইয়াতে সিদ্ধান্ত ল'ব তেখেতসকলে অনাগত দিনত আমাৰ সমাজ ব্যৱস্থা যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তাৰ ওপৰত তেওঁলোকে কিবা প্ৰতিবাদ কৰিব পাৰে নেকি, তেওঁলোকে কিবা প্ৰতিকাৰ কৰিব পাৰে নেকি, সেইবিলাকৰ কাৰণে তেওঁলোক আগবাঢ়িছে। আৰু ইয়াত আমাৰ আপোনালোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চিনাকি দিলে ভাল পাম। আপুনি হয়, আচ্ছা আচ্ছা, ধন্যবাদ থাকিলে আপোনালৈ। আৰু ছেক্ৰেটাৰী আপোনালোকৰ? মই বিদিশা হাজৰিকা, উৰিয়াগাঁও আঞ্চলিক সমিতি ছেক্ৰেটাৰী। ধন্যবাদ থাকিলে আৰু লগতে শুভেচ্ছা থাকিলে যে অনাগত দিনত আপোনালোকে কি ভাবিছে, কেনেকুৱা এই মহিলা আঞ্চলিক দলৰ পৰা আপোনালোকে কি কাৰ্যসূচী হাতত ল'ব বিচাৰিছে? আমি মহিলা সমিতি আঞ্চলিক মহিলা সমিতি গঠন কৰিছোঁ। লগতে আমি মনতে ভাৱ লৈ আশাৰে আগবাঢ়ি আহিছোঁ যে মাদক দ্ৰব্য যিখিনি আমাৰ অশান্তিবিলাক হৈ আছে গাঁওবিলাকত সেই মাদক দ্ৰব্য বন্ধ কৰিম বুলি ভাবিছোঁ। ড্ৰাগছ সেৱনো কৰে নেকি? সৰব আছে ইয়াত, বিক্ৰীও হয়, লগতে খায়ো সৰু সৰু ল'ৰা ছোৱালীবিলাক। গতিকে আমি ভাবিছোঁ সেইটো ৰোধ কৰিম। আৰু লগতে মহিলা কিছুমান নিৰ্যাতন চলি থাকে, কিছুমানে আহি পেলাই নকয়হি, সেইখিনি আমি খা খবৰ লৈ যদি সেইখিনি সমস্যাৰ সমাধান কৰিব পাৰোঁ সেইটো বিষয় লৈ আমি আগবাঢ়িবলৈ ওলাইছোঁ। কিমান দূৰ পাৰোঁ আৰু পৰাপক্ষে ছাকচেছ আপোনালোকৰো সহযোগিতা লাগিব। নিশ্চয়, আমি সকলো সময়তে আপোনালোকৰ লগত আছোঁ। আৰু বাইদেউ আপুনি দুআষাৰ ক'ব নেকি? মই তেখেতসকলে মোক মাতিলে, মই এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষা হায়াৰ ছেকেণ্ডেৰী মাধ্যমিক বিদ্যালয়ৰ পৰা যোৱা বছৰ মই অৱসৰ ল'লোঁ। মোৰ অঞ্চলৰ মোৰ ভণ্টি নমিতা সকলোৱে গৈ পেলাই মাতিলে। মই ভাবিলোঁ হয়, নিজৰ ঠাইখন যদি আমি অকণমান উন্নত কৰিব পাৰোঁ সকলোৰে লগতে ময়ে আগবাঢ়ি যাম, মোৰ লগতে আনেও আগবাঢ়ি যাম, সেইটো উদ্দেশ্যলৈ। আপুনি যিহেতু গোটেই জীৱনটো শিক্ষা জগতৰ লগত জড়িত হৈ থাকিলে আৰু শিক্ষাৰে বহুতৰ জীৱন উজ্বলাই তুলিলে আৰু এতিয়া সমাজক উজ্বলাই তোলাও আপোনাৰ এটা দায়িত্ব, আপোনাৰ কৰ্তব্য। মানে এই ঠাইৰ বাসিন্দা হিচাপে আমি দীৰ্ঘদিন ধৰি লক্ষ্য কৰি আহিছোঁ যে আমাৰ ইয়াত মাদক দ্ৰব্যৰ প্ৰচলনটো অধিক। হয় হয়, বিশেষকৈ আজি কিছুদিনৰ পৰা খুবেই ড্ৰাগছৰ প্ৰচলন হৈছে, ঘৰে ঘৰে অশান্তি হৈছে, ধৰক পিতৃ মাতৃয়ে যথেষ্ট অশান্তিত ভুগিছে। বাইপাছটো হোৱাৰ পৰা বেছিকৈ হৈছে নেকি, পৰিৱেশটো বেয়া হৈছে। নাৰী নিৰ্যাতন চলি আছে, গাৰ্হস্থ্য হিংসা চলি আছে আৰু বহুতো নাৰী ইয়াত স্বাৱলম্বী হৈছে, তেওঁলোকে পদ্ধতিগতভাৱে স্বাৱলম্বী কৰিব পৰা নাই। ইয়াতে দোকান পোহাৰ খুলিছে, নিশ্চয় এটা শক্তিশালী পদক্ষেপ। আপোনালোকৰ মাজৰ কোনো মহিলা তেনেকুৱা দোকান পোহাৰ ইয়াত দিয়া আছে? হয় নেকি? অঁ, বঢ়িয়া, খুব ভাল লাগিছে জানি পেলাই। অঁ, বাহ, বৰ ভাল লাগিছে, মোৰ নিজৰ লাজ লাগিছে দেই। বাহ, বহুত ধুনীয়া কথা। কিবা বাধা পোৱা গৈছে নেকি তাৰ পৰা ইয়াত দোকান? আমাৰ ক্ষেত্ৰত বহুত বাধা আহিছে, কিন্তু আমি বাধা নেওচি পেলাই আগুৱাই গৈ আছোঁ।
আচ্ছা মানে কেতিয়াবা মা দুৰ্গাৰ ৰূপ ধাৰণ কৰিবলগীয়া হয় কৰিবই লাগিব আমি কেতিয়াবা কালী হ'ব লাগিব কেতিয়াবা দুৰ্গা হ'ব লাগিব কেতিয়াবা লক্ষী হ'ব লাগিব ন তেতিয়াহে আমি সমাজ ব্যৱস্থাটো সুন্দৰকৈ চলাই নিব পাৰিম আৰু এইফালে আহিছোঁ মাতৃ হ'বলৈ হ'লে তেওঁ অনেক হয় মাতৃ আমি সকলো দায়িত্ব ঘৰত পালন কৰা বাদেও আমি যদি বাহিৰত আহি পেলাই এইখিনি কৰোঁ তেনেহ'লে আমাৰ লগতে আৰু বহুগৰাকী যেতিয়া যাব তেতিয়া স্বাৱলম্বী আমাৰ হ'বলৈ মানে ভাল লাগে আৰু সেয়া দেখিও আমাৰ নতুন প্ৰজন্মখিনিও শিকিব পাৰিব লগতে আমাৰো উৎসাহ হয় আপোনালোকৰ সহায় এইফালে দুআষাৰ ক'লে ভাল পাম হয় আমি মানে আমাৰ উৰিয়া গাঁও সমগ্ৰ অঞ্চলটোৰ বিভিন্ন সমস্যাৰ আজি আমি সন্মুখত থৈ পেলাই আমি এই উৰিয়া গাঁও আঞ্চলিক মহিলা সমিতিখন গঠন কৰিছোঁ যোৱা 14 ডিচেম্বৰ তাৰিখে আমি এই সমিতিখন গঠন কৰিছোঁ সুদীৰ্ঘকাল আমাৰ অঞ্চলত কোনো মহিলা সমিতি নাছিলে কিন্তু আমি অনুভৱ কৰোঁ যে ঘৰখন যেনেকৈ মহিলাই বান্ধি ৰাখিব পাৰে তেনেকৈ সমাজখনো মহিলাই বান্ধি ৰখাত যথেষ্ট অৱদান আছে আৰু অকল পুৰুষেই যে সমাজৰ কাৰণে আগবাঢ়ি কিবা এটা কৰিব পাৰিব তেনেকুৱা কথা নহয় মহিলায়ো সমানে আজিকালি সম অধিকাৰৰ কথা যিহেতু কয় গতিকে আমি সমাজখন সুস্থ সবল কৰাৰ ক্ষেত্ৰতো আমি অগ্ৰণী ভূমিকা ল'ব লাগিব নিশ্চয় আৰু আপোনালোক যেতিয়া অগ্ৰণী ভূমিকা লোৱাৰ আগত নিজেও টনকিয়াল হ'ব লাগিব তাৰ কাৰণে কিবা ভাবিছে নেকি যে এই মহিলাসকল যে ইয়াত আজি একত্ৰিত হৈছে তেওঁলোকক অনাগত দিনত উন্নয়নৰ কাৰণে কিবা ভাবিছে নেকি কেইগৰাকী মানে ক'লে যে দোকান দি চলি আছে বহুত ভাল লাগিছে শুনি পেলাই সকলোৱে দোকান দি চলিব নোৱাৰে আপোনালোকে তেনেকুৱা ঘৰুৱাভাৱেও ইণ্ডিভিজুৱেল কিবা বিজনেছ কৰক বা তেনেকুৱা কিবা পদক্ষেপ লৈ তেনেকুৱা এটাও চিন্তা কৰিছোঁ আমি পুঁজি সংগ্ৰহ কৰিম আমি ব্যক্তিগতভাৱে সকলোৰে পৰা আমি এটা সামান্য পুঁজি এটাতো আমি সংগ্ৰহ কৰিমেই মাহেকীয়াভাৱে সেইটো ভৱিষ্যতে কাৰণ এতিয়া চালুকীয়া অৱস্থাত আছে গোটেই সমিতিখন আৰু তাৰ বাহিৰেও আমাৰ সহৃদয় কিছুমান লোক আছে যিসকলে আমাৰ সমাজৰ কাৰণে কাম কৰে সদায় তেওঁলোক সন্মুখত নাহিলেও বেকত থাকি তেওঁলোকে সহায় সহযোগ সদায় কৰি যায় গতিকে তেওঁলোকেও আমাক সহায় কৰিব আমি তেনেকৈ পুঁজি এটা গঠন কৰিব পাৰিলে আমি সমাজৰ কাৰণে বা একেবাৰে দুখীয়া নিক্ষীণ যিসকল মহিলা আছে তেওঁলোকে যাতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হয় তাৰ কাৰণে আমি তেওঁলোকক কিবা এটা মোটা অংক এটা দি পেলাই কিবা এটা ব্যৱসায় অকল খালি দিলেই নহ'ব চাবও লাগিব তেওঁলোকে কামখিনি কৰিছেনে নাই ময়ো দুআষাৰ ক'ব বিচাৰিছোঁ সেইকাৰণে যে ইয়াত যিসকল মহিলা এতিয়ালৈকে কামত মানে ওতপ্ৰোতভাৱে জড়িত হোৱা নাই স্বামীৰ ওপৰতে চলি থাকে বা ঘৰৰ সংসাৰৰ কামতে লাগি থাকে ময়ো তাৰে উদাহৰণ বাৰু মই বহুত কিবা কিবি কৰোঁ বুলি নকওঁ কিন্তু ক'ব বিচাৰিছোঁ যে আমি যদি নিজে দুটা পইচা ইনকাম কৰিব পাৰোঁ উপাৰ্জন কৰিব পাৰোঁ তাৰ পৰা যদি আমি এই যি আমাৰ মহিলা উন্নয়নৰ কাৰণে যি পুঁজি সংগ্ৰহ কৰা হ'ব তাত যদি আমি দিব পাৰোঁ তেতিয়াহ'লে বেছিকৈ সুখী হোৱা যেন অনুভৱ হ'ব নেকি স্বামীৰ পৰা যদি নলৈ পেলাই নিজে বেছিকৈ নিজাকৈ যদি স্বাৱলম্বী হৈ পেলাই আমি দুটা টকা যদি আমি নিজেও নিজৰ কামত খৰচ কৰিব পাৰোঁ পৰিয়ালটো চলোৱাত অকণমান সহযোগ কৰিব পাৰোঁ আৰু অঞ্চলটোৰ যদি উন্নয়নত বা আমাৰ সমাজখন উন্নয়নতো যদি আমি দুটা টকা খৰচ কৰিব পাৰোঁ মই ভাবোঁ মহিলাৰ কাৰণে আৰু কৰিব লগা নাথাকেগৈ অশেষ ধন্যবাদ থাকিলে ভাল লাগিল আজি ইয়াত আহি পেলাই আৰু ইয়াৰ পিছৰ কাৰ্যসূচী দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ পৰা আপোনাৰ পৰা বিদায় লৈছোঁ ঠিকে আছে সকলোৱে সুন্দৰকৈ অপেক্ষা কৰিছে প্ৰীতিভোজৰ তাকে তাৰপিছত যেতিয়া যিখিনি অনুষ্ঠান হ'ব সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আহিলোঁ আজিৰ কাৰ্যসূচীটো আপোনালোকক আহিছে আজিৰ কাৰ্যসূচীটো আৰম্ভণিৰ পৰাই মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আহি ইমান ভাল লাগিলে সকলোৰে আন্তৰিকতা সকলোৰে মৰম স্নেহ একতা যিডাল এনাজৰী আজি বান্ধ খালে সেই এনাজৰীডাল যাতে গোটেই জীৱন থাকক অনিৰ্দিষ্ট কাললৈকে এনেকৈ থাকক আৰু ময়ো সদায় তেখেতসকলৰ লগত আহিবলৈ চেষ্টা কৰিম লগ ল'বলৈ চেষ্টা কৰিম বহুত ভাল লাগিলে আৰু সঁচাকৈ বাইদেউ আজি অনুভৱ কেনে লাগিলে খুব ভাল লাগিলে বিশেষকৈ তোমাক লগ ভৱিষ্যতেও তোমাক লগ
লগ পোৱাৰ আশাত থাকিল। নিশ্চয় নিশ্চয় বাইদেউ, আপোনালোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য অধিকাৰী হৈ থাকক সকলোৱে। আৰু এইখিনিতে সকলোলৈকে আকৌ এবাৰ বিদায় লৈ বাই বাই জনালোঁ দেই। আঞ্চলিক মহিলা সমিতি জিন্দাবাদ, জয় অসম।